Dear students, welcome to Botany Everyday. I am Torun sir. আজি তোমালোকক মাইক্ৰ অৰ্গেনিজমছৰ বেক্টেৰিয়া নামৰ অৰ্গেনিজমছটোৰ বিষয়ে আলোচনা কৰিম। যোৱা ভিডিঅ'টোত মাইক্ৰ'বায়'লজিৰ ভিডিঅ' এটা বনাই দিছোঁ। মাইক্ৰ'বায়'লজি কি, ইয়াৰ বস্তুবোৰ কি, ইয়াৰ বিষয়ে কি, এইখিনি আমি আলোচনা কৰিছোঁ। তাত মাইক্ৰ' অৰ্গেনিজমছৰ বিষয়ে কথা পাতিছিলোঁ আৰু মাইক্ৰ' অৰ্গেনিজমছৰ বেক্টেৰিয়লজিৰ আজি বেক্টেৰিয়াটো আমি এই ভিডিঅ'টোত আলোচনা কৰিম। পলম নকৰি বলা ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। হোৱাট ইজ বেক্টেৰিয়া? পোনপ্ৰথমে জানিব লাগিব বেক্টেৰিয়া কি। বেক্টেৰিয়া আৰ ছিংগুল ইউনিচেলুলাৰ, ছিংগুল ইউনিচেলুলাৰ মানে এটা চেল আছে। প্ৰক্ৰিয়টিক এণ্ড ভেৰি চিম্পলেষ্ট অৰ্গেনিজমছ হয়, মাইক্ৰ' অৰ্গেনিজমছ হয়। অতি ক্ষুদ্ৰ আৰু অতি চিম্পল অৰ্গেনিজমছ হয়। সেইটো কি? ইউনিচেলুলাৰ আৰু প্ৰক্ৰিয়টিক বেক্টেৰিয়া চেলটো হয়। অৰ্গেনিজমছটো কেনেকুৱা? চিম্পল, ইউনিচেলুলাৰ, প্ৰক্ৰিয়টিক, এটা চিম্পলিষ্ট মাইক্ৰ' অৰ্গেনিজমছ হ'ল কি? বেক্টেৰিয়া। দে আৰ ফাউণ্ড ইন, ই ক'ত ক'ত পোৱা যায়? ইয়াৰ বায়ুত পোৱা যায়, পানীত পোৱা যায়, মাটিত পোৱা যায়, সাগৰত পোৱা যায়, মাউণ্টেন পাহাৰীয়া পৰ্বতত পোৱা যায়, এইবোৰত পোৱা যায়। দে আৰ বিলংগিং টু দ্য কিংডম মনেৰা ডিউ টু দিয়াৰ প্ৰক্ৰিয়টিক নেচাৰ। প্ৰক্ৰিয়টিক নেচাৰটোৰ কাৰণে এই অৰ্গেনিজমছটো তোমাৰ কোনটো কিংডমত পৰে? মনেৰা কিংডমত পৰে। এতিয়া যদি আমি কেৰেক্টাৰৰ বিষয়ে চাওঁ, বেক্টেৰিয়াটোৰ কেৰেক্টাৰৰ বিষয়ে ক'লে বেক্টেৰিয়া আৰ ফাৰ্ষ্ট কেৰেক্টাৰ, মই 10টা কেৰেক্টাৰ লৈ আহিছোঁ। তাৰ ভিতৰত ফাৰ্ষ্ট কেৰেক্টাৰটো হ'ল বেক্টেৰিয়া আৰ মাইক্ৰস্কোপিক অৰ্গেনিজমছ উইথ এ চাইজ অফ 0.5 to 3 মাইক্ৰনছ। মাইক্ৰস্কোপত তোমাৰ এককটো কি? মাইক্ৰনছ বুলি কোৱা হয়। এই মাইক্ৰনছ কিমান? 0.5 to 3 মাইক্ৰনছ। বেক্টেৰিয়াটো যদি মাইক্ৰস্কোপত চাওঁ, দে আৰ প্ৰক্ৰিয়টিক অৰ্গেনিজমছ উইদাউট অফ ট্ৰু নিউক্লিয়াছ। ট্ৰু নিউক্লিয়াছ নাই, নিউক্লিয়াছ ইজ এবচেণ্ট, নিউক্লিয়াছই নাই, সঁচা নিউক্লিয়াছটো নাই, নিউক্লিয়াছ এবচেণ্ট থাকে। দে আৰ ষ্ট্ৰিক্টলি ইউনিচেলুলাৰ হয়। আৰু এইটো কেনেকুৱা? এইটো এটা চেল ৱাল থাকে আৰু এই চেল ৱালটো কম্প'ষ্ট কৰে পেপটিডোগ্লাইচিন। এই চোৱা, পেপটিডোগ্লাইচিন নামৰ এটা তোমাৰ কম্পজিশ্যনৰ দ্বাৰা ইয়াৰ চেল ৱালটো গঠিত হয়। দে ৰিপ্ৰডাকশ্যন মেইনলি বাইনাৰী ফিউজন অৰ চিম্পল চেল ডিভিজন। বেক্টেৰিয়াৰ চেলটো বাইনাৰী ফিউজন হয় আৰু চিম্পল চেল ডিভিজন হয়। ৰাইবজমছ এণ্ড মিছ'জমছ আৰ প্ৰেজেণ্ট ইন বেক্টেৰিয়া। ৰাইবজম আৰু মিছ'জম প্ৰেজেণ্ট থাকে, ক'ত থাকে? বেক্টেৰিয়েল চেলত থাকে। ফটোচিনথেচিছ ইজ এনএক্সজেনিক যিটো ফটোচিনথেচিছ যিটো মই পঢ়াইছোঁ, ফটোচিনথেচিছ এটা ভিডিঅ' বনাইছিলোঁ, য'ত অক্সিজেন প্ৰডিউচ কৰিব নোৱাৰে। গছে যেনেকৈ অক্সিজেন প্ৰডিউচ কৰিব পাৰে, কিন্তু বেক্টেৰিয়াই অক্সিজেন প্ৰডিউচ কৰিব নোৱাৰে। চেল অৰ্গেনাইজেছ এবচেণ্ট। চেলত কোনো অৰ্গেনাইজ চেল অৰ্গেনাইজবোৰ কেনেকুৱা? মাইট্ৰকণ্ড্ৰিয়া, তোমাৰ গলজি বডিজ, এইবোৰ নাথাকে। ফুড ৰিজাৰ্ভছ ইন গ্লাইচিন। ফুডটো কেনেকৈ ৰিজাৰ্ভ কৰে? গ্লাইচিন ৰূপে ফুডটো ৰিজাৰ্ভ কৰে। কোনে কৰে? বেক্টেৰিয়াই কৰে। এতিয়া যদি আমি আলোচনা কৰোঁ যে বেক্টেৰিয়েল চেলটো ৰিপ্ৰডাকশ্যন কেনেকৈ কৰে, মেথডছ যদি আমি কৰোঁ, ফাৰ্ষ্টটো তোমাৰ ভেজিটেটিভ, পিছতো ছেক্সুৱেল, এছেক্সুৱেল আৰু ছেক্সুৱেল। আমি 3টা মেথডত ক'ব পাৰোঁ। এটা হ'ল কি? ভেজিটেটিভ, এটা হ'ল কি? এছেক্সুৱেল, আৰু কি? ছেক্সুৱেল। এই ভেজিটেটিভ ৰিপ্ৰডাকশ্যন, এছেক্সুৱেল ৰিপ্ৰডাকশ্যন আৰু ছেক্সুৱেল ৰিপ্ৰডাকশ্যন, এই 3টা বস্তু বা এই 3টা ৰিপ্ৰডাকশ্যন টাইপৰ বিষয়ে আমি আলোচনা কৰিম। আৰু তাৰপৰা ছেপাৰেট ভিডিঅ' থাকিব। ভেজিটেটিভ ৰিপ্ৰডাকশ্যন আৰু এছেক্সুৱেল ৰিপ্ৰডাকশ্যন এটা ভিডিঅ'ত থাকিব, আৰু ছেক্সুৱেল ৰিপ্ৰডাকশ্যনত আৰু নেক্সট ভিডিঅ'ত থাকিব। তাত 3টা প্ৰচেছ আছে। এটা হ'ল ট্ৰান্সফৰ্মেশ্যন, এটা হ'ল ট্ৰান্সডাকশ্যন, আৰু এটা হ'ল কনজুগেশ্যন। গতিকে 3টা বস্তুৰ বিষয়ে আমি ছেপাৰেট ভিডিঅ' বনাই আলোচনা কৰিম। কিন্তু ভেজিটেটিভ ৰিপ্ৰডাকশ্যনটো আৰু এছেক্সুৱেল ৰিপ্ৰডাকশ্যনটোৰ কাৰণে নেক্সট ভিডিঅ' আমি আপলোড কৰিম, আৰু ছেক্সুৱেল ৰিপ্ৰডাকশ্যনটোৰ কাৰণে আমি ইয়াৰ পিছৰ ভিডিঅ'টো আলোচনা কৰিম। কিন্তু তোমালোকে জানি থোৱা যে বেক্টেৰিয়াই 3টা টাইপত ৰিপ্ৰডাকশ্যন কৰে, ভেজিটেটিভ, এছেক্সুৱেল আৰু ছেক্সুৱেল। বুজি পাইছা?
গতিকে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি তোমালোকৰ কিবা অসুবিধা আছে জনাবা, আৰু বেক্টেৰিয়াৰ যিখিনি কেৰেক্টাৰিষ্টিক আছে সেইখিনি ভালকৈ লিখি ৰাখিবা, বা নোটছটো লাগিলে হোৱাটছআপ চেনেলত সংযোগ হ'বা, আমি ইয়াৰ লিংকটো কমেণ্ট বক্সত দি দিম। যদি তোমালোকৰ কিবা ডাউট আছে সেইখিনি লগে লগে সুধিবা, আমি সলিউশ্যনছ কৰি দিম। গতিকে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নেক্সট এই বেক্টেৰিয়াৰ ৰিপ্ৰডাকশ্যনৰ বিষয়ে আলোচনা কৰিম। তোমালোকে চেনেলটোৰ লগত সংযোগ হৈ থাকিবা, ছাবস্ক্ৰাইব কৰিবা, বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা। বিদায় লৈছোঁ, মই তৰুণ আশিক। তোমালোকৰ বাবে নতুন ভিডিঅ' লৈ নতুনকৈ আকৌ উপস্থাপন কৰিম। থেংক ইউ।